নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়াৰ এটা শব্দত প্ৰকাশ কৰা। এই এটা শব্দ প্ৰকাশ কৰা 2021 বৰ্ষৰ শিক্ষকৰ যোগ্যতা পৰীক্ষাত খুবেই ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নাম্বাৰ 1, অন্য দেশৰ লোক বিলংগিং টু এ ডিফাৰেণ্ট কাণ্ট্ৰি। অন্য দেশৰ লোকক কোৱা হয় বিদেশী, ফৰেনাৰ বুলি কোৱা হয় ইংৰাজীত। অন্য দেশৰ লোক বিলংগিং টু এ ডিফাৰেণ্ট কাণ্ট্ৰি ইজ কল্ড ফৰেনাৰ, যাক আমি অসমীয়াত বিদেশী বুলি কওঁ। নাম্বাৰ 2, যি মানুহে মানুহৰ মাংস খায় তাক নৰখাদক বুলি কোৱা হয়। যি মানুহে মানুহৰ মাংস খায় তাক নৰখাদক বুলি কোৱা হয়। এ মেন who eats human flesh is called cannibal. A man who eats human flesh is called cannibal. Next, উচ্চ পদলৈ উন্নতি, যাক অসমীয়াত পদোন্নতি বুলি কোৱা হয়। উচ্চ পদলৈ উন্নতি, যাক অসমীয়াত পদোন্নতি বুলি কোৱা হয়। এডভান্স টু হায়াৰ পোষ্ট ইজ কল্ড প্ৰমোশ্যন। এডভান্স টু হায়াৰ পোষ্ট ইজ কল্ড প্ৰমোশ্যন। ইয়াৰ পিছৰটো হ'ল যি মহৎ কামৰ কাৰণে প্ৰাণ দিয়ে। যি মহৎ কামৰ কাৰণে প্ৰাণ দিয়ে তেওঁক কোৱা হয় শ্বহীদ। One who dies for a great cause is called martyr. One who dies for a great cause is called martyr. যি মহৎ কামৰ কাৰণে প্ৰাণ দিয়ে তেওঁক কোৱা হয় শ্বহীদ। নেক্সট, যাৰ মৃত্যু নাই, যাৰ মৃত্যু নাই তাক কোৱা হয় অমৰ। Having no death is called immortal. Having no death is called immortal. ইয়াৰ পিছৰটো হ'ল যি নিজৰ বাপেকক হত্যা কৰে। যি নিজৰ বাপেকক হত্যা কৰে তাক কোৱা হয় পিতৃসন্তা। যি নিজৰ বাপেকক হত্যা কৰে তাক কোৱা হয় পিতৃসন্তা। One who murders one's own father is called patricide. One who murders one's own father is called patricide. নেক্সট, সেইদৰে যি নিজৰ মাকক হত্যা কৰে তেওঁক কোৱা হয় মাতৃসন্তা। যি নিজৰ মাকক হত্যা কৰে তেওঁক কোৱা হয় মাতৃসন্তা। One who murders one's own mother is called matricide. One who murders one's own mother is called matricide. ইয়াৰ পিছৰটো হ'ল যি পঢ়িব নোৱাৰি। যি পঢ়িব নোৱাৰি তাক অসমীয়াত কোৱা হয় দুষ্পাঠ্য। That cannot be read is called illegible. That cannot be read is called illegible. নেক্সট হৈছে ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়। ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়, যাক অসমীয়াত এটা শব্দত কয় অবৰ্ণনীয়। ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়, ইয়াক কোৱা হয় অবৰ্ণনীয়। Incapable of being expressed in words is called inexpressible. Incapable of being expressed in words is called inexpressible. ইয়াৰ পিছৰটো হ'ল বাস্তৱ জীৱনভিত্তিক চলচ্চিত্ৰ। বাস্তৱ জীৱনভিত্তিক চলচ্চিত্ৰক অসমীয়াত কোৱা হয় প্ৰামাণ্য তথ্যচিত্ৰ। A film based on real life is called documentary. A film based on real life is called documentary. ইয়াৰ পিছৰটো হ'ল যি পইচাৰ বিনিময়ত বুজা হয়। যি পইচাৰ বিনিময়ত বুজা হয় তাক কোৱা হয় কুলি। A person who carries burden for hire is called porter. A person who carries burden for hire is called porter. নেক্সট হ'ল শুনিব নলগা কথা। শুনিব নলগা কথাক অসমীয়াত কোৱা হয় শ্ৰৱণাতীত। That cannot be heard is called inaudible. That cannot be heard is called inaudible. ইয়াৰ পিছৰটো হ'ল প্ৰচলিতও নহয় আৰু সচৰাচৰ ব্যৱহৃতও নহয়। প্ৰচলিতও নহয় আৰু সচৰাচৰ ব্যৱহৃতও নহয়, যাক অসমীয়াত কোৱা হয় এলান্ধুকলীয়া। প্ৰচলিতও নহয় আৰু সচৰাচৰ ব্যৱহৃতও নহয়, যাক কোৱা হয় অসমীয়াত এলান্ধুকলীয়া। Not obsolete but no longer in common use is called archaic. Not obsolete but no longer in common use is called archaic. ইয়াৰ পাছৰটো হ'ল বাচকবনীয়া কবিতাৰ সংকলন গ্ৰন্থ। বাচকবনীয়া কবিতাৰ সংকলন গ্ৰন্থক অসমীয়াত কোৱা হয় কাব্য সংকলন। A collection of choice poems is called anthology. A collection of choice poems is called anthology. ইয়াৰ পিছৰটো হ'ল যি ৰোগ ভাল নহয়। যি ৰোগ ভাল নহয়
অসমীয়াত এটা শব্দত কোৱা হয় দুৰাৰোগ্য যি ৰোগ ভাল নহয় ইয়াক কোৱা হয় দুৰাৰোগ্য which is not cured is called incurable which is not cured is called incurable ইয়াৰ পিছৰটো হ'ল যি কিতাপত সকলো বিষয়ৰে আলোচনা আছে যি কিতাপত সকলো বিষয়ৰে আলোচনা আছে তাক অসমীয়াত কোৱা হয় বিশ্বকোষ যি কিতাপত সকলো বিষয়ৰে আলোচনা আছে তাক কোৱা হয় বিশ্বকোষ deals in various subject is called encyclopedia deals in various subject is called encyclopedia next হ'ল খোৱাৰ যোগ্য অসমীয়াত কয় ভোজ্য fit to be eaten is called edible fit to be eaten is called edible খোৱাৰ যোগ্য অসমীয়াত এটা শব্দত কয় ভোজ্য ইয়াৰ পিছৰটো হ'ল শ্ৰোতাসকল বহা ঘৰক অসমীয়াত কয় প্ৰেক্ষাগৃহ এ হল ফৰ দ্য অডিয়েন্স ইজ কল্ড অডিটৰিয়াম এ হল ফৰ দ্য অডিয়েন্স ইজ কল্ড অডিটৰিয়াম ইয়াৰ পিছৰটো হ'ল শপত লৈ লিখা ঘোষণাক অসমীয়াত কয় শপতনামা এ ডিক্লেৰেশ্যন ৰিটেন অন ওথ ইজ কল্ড এফিডেভিট এ ডিক্লেৰেশ্যন ৰিটেন অন ওথ ইজ কল্ড এফিডেভিট ইয়াৰ পিছৰটো হ'ল যি সকলো জানে অসমীয়াত কোৱা হয় সৰ্বজ্ঞ ওৱান হু ন'জ এভৰিথিং ইজ কল্ড অমনিচিয়েণ্ট ওৱান হু ন'জ এভৰিথিং ইজ কল্ড অমনিচিয়েণ্ট ছাত্ৰ ছাত্ৰীসকল যদিহে এই ভিডিঅ'টোৰ দ্বাৰা কিবা এটা উপকৃত হ'ব পাৰিছে তেনেহ'লে এটা লাইক বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কমেণ্ট আৰু যদি আমাৰ ভিডিঅ'টোত নতুন হয় তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ সময়মতে পাই যায় তেনেহ'লে আজিলৈ এৰো ধন্যবাদ